ৰহাত বছৰ বছৰ ধৰি পৰিত্যক্ত এটি পশু চিকিৎসা উপকেন্দ্ৰ হাবি জংঘলে আগুৰি ধৰাত চিনমুকাম নাইকিয়া উপকেন্দ্ৰটোৰ 1971 চনতেই আৰম্ভ হৈছিল পশু চিকিৎসা উপকেন্দ্ৰটোৰ কাম-কাজ 2004 চনত বানে তছনছ কৰে উপকেন্দ্ৰটো আজিকোপতি 1986 চনতেই নিয়োজিত পশু চিকিৎসা বিষয়া খৰ্গধৰ মেধিয়ে নিজ গৃহতে চলাই আছে চিকিৎসা সেৱা আজিকোপতি পুনৰ নিৰ্মাণ নহল পশু চিকিৎসা উপকেন্দ্ৰটোৰ নিয়োজিত নহল নতুন বিষয়া শীঘ্ৰেই কেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰাৰ দাবী স্থানীয় ৰাইজৰ এই সন্দৰ্ভত সবিশেষ জনাব ৰহাৰ সাংবাদিক অসীম চেত্ৰীয়ে মই বৰ্তমান উপস্থিত আছোঁ ৰহাৰ চিৰমলা গাঁৱত আৰু চিৰমলা গাঁৱৰ মই যিডোখৰ ঠাইত উপস্থিত আছোঁ এই ঠাইডোখৰত এটা সময়ত আছিল এখন পশু চিকিৎসা উপকেন্দ্ৰ মই পোনপ্ৰথমে সেই ঠাইডোখৰ দেখাবলৈ আহ্বান জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে নয়নে সেই সামগ্ৰিক পৰিৱেশ দেখুৱাব 1970 চনত আচলতে 1970 চনত এই অঞ্চলৰে আচলতে প্ৰয়াত বদুৰাম দাস নামৰ এগৰাকী সুহৃদয়বান ব্যক্তিয়ে এই ঠাইডোখৰ দান কৰিছিলে এটা ঘৰসহ এই যি পশু আচলতে পশু স্বাস্থ্য উপকেন্দ্ৰটোৰ বাবে আৰু তাৰ পাছতেই আচলতে 1971 চনত দুৱাৰ মুকলি হৈছিল এই পশু স্বাস্থ্য উপকেন্দ্ৰটো আৰু তাৰ পাছতেই আচলতে এই যি স্বাস্থ্য কেন্দ্ৰ সেই স্বাস্থ্য উপকেন্দ্ৰ এই উপকেন্দ্ৰটোত এগৰাকী বিষয়াও নিয়োগ হৈছিলে আৰু তাৰ পাছৰে পৰা এই অঞ্চলৰ এক বৃহৎ অঞ্চল আছে যি গছপৰা আমচৈ হাটবৰ ডালিমবাৰী ভোগচংকে আদি কৰি এক বৃহৎ অঞ্চলৰ ৰাইজ উপকৃত হৈছিল এই যি পশু চিকিৎসা উপকেন্দ্ৰটোৰ পৰা আৰু এই পশু চিকিৎসা উপকেন্দ্ৰটো আচলতে যি দাতা বদুৰাম দাসৰ পিতৃ মনবৰ মেধিৰ নামত উৎসৰ্গিত কৰা হৈছিল আৰু এই পশু চিকিৎসালয়খনৰ নাম আছিল মনবৰ মেধি পশু চিকিৎসা উপকেন্দ্ৰ আৰু আমি বৰ্তমান সময়ত সেই ঠাইডোখৰৰ পৰিৱেশ দেখুৱাইছোঁ হাবি জংঘলৰ বাদে একো নাই যি ঘৰৰ এটা ইয়াত যে ঘৰ আছিল তাৰো যেন কোনো অস্তিত্ব নাই যিহেতু 1970 চনত প্ৰয়াত বদুৰাম দাসে এই ঠাইডোখৰত এটা ঘৰ সাজি যি পশু চিকিৎসা বিভাগক দান কৰিছিল আৰু তাৰ পাছতে 1971 চনৰ পৰা এই ঘৰত আৰম্ভ হৈছিল যে পশু চিকিৎসা সেৱা আৰু 1986 চনৰ যি প্ৰলয়ংকাৰী বান সেই প্ৰলয়ংকাৰী বানে তছনছ কৰি নিছিল ঘৰ উটুৱাই নিছিল এই দাতাই বনাই দিয়া ঘৰটো আৰু তাৰ পাছতে আচলতে যিগৰাকী বিষয়া ইয়াত নিয়োজিত হৈ আছিলে খৰ্গধৰ মেধি তেওঁ এই ঠাইৰ পৰা আচলতে যি বদলি হ'বৰ বাবে তেওঁ জোৰ জাৰ চলাইছিলে আৰু তাৰ পাছতে কিন্তু গাঁৱৰ ৰাইজে তেওঁক এই ঠাইৰ পৰা যাবলৈ নিদিলে তেওঁৰ যি ট্ৰান্সফাৰ সেই ট্ৰান্সফাৰ ৰখাই দিলে আৰু গাঁৱৰ ৰাইজে নিজে আচলতে গাঁঠিৰ ধন ভাঙি নিজে এই ঠাইডোখৰত পুনৰ এটা ঘৰ নিৰ্মাণ কৰি দিলে আৰু সেই ৰাইজে নিৰ্মাণ কৰি দিয়া ঘৰটোতে 2004 চনলৈকে চলি থাকিল পশু চিকিৎসা সেৱা কিন্তু 2004 চনত পুনৰ যি প্ৰলয়ংকাৰী বান সেই প্ৰলয়ংকাৰী বানে এই ঘৰটো উটুৱাই নিলে আৰু তাৰ পাছৰে পৰা আচলতে আজিলৈকে এই অঞ্চলটোত এই ঠাইডোখৰত আচলতে যিডোখৰ ঠাইত আছিল মনবৰ মেধি পশু চিকিৎসা উপকেন্দ্ৰ সেই উপকেন্দ্ৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ চিনমুকাম নাই চৰকাৰেও আজিলৈকে এই ঠাইডোখৰত পুনৰ সেই পশু চিকিৎসা উপকেন্দ্ৰৰ যি গৃহ সেই গৃহ নিৰ্মাণ নকৰিলে আৰু 2011 চনৰ ডিচেম্বৰ মাহত যেতিয়া খৰ্গধৰ মেধি নামৰ যিগৰাকী বিষয়া ইয়াত নিয়োজিত হৈ আছিল তেওঁ অৱসৰ ল'লে আৰু অৱসৰ লোৱাৰ পাছতো কিন্তু আজিলৈকে নতুনকৈ কোনো বিষয়া ইয়াত নিয়োগ নকৰিলে আৰু বৰ্তমান সময়লৈকে এই যি অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আজিলৈকে এই অঞ্চলত যি চিকিৎসা সেৱা সেই চিকিৎসা সেৱা আগবঢ়াই আহিছে আমি প্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম সেই বিষয়াগৰাকী আমাৰ সৈতে আছে 1970 চনত দাতাই বনাই দিছিলে প্ৰয়াত বদুৰাম দাসে বনাই দিছিলে এই ঘৰটো বনাই দান কৰিছিলে পশু চিকিৎসা বিভাগক তাৰ পাছত 1971 চনৰ পৰা আৰম্ভ হ'ল পশু চিকিৎসা সেৱা তাৰ পাছতে আচলতে 86 চনৰ পানীয়েও ভাঙি নিলে ৰাইজে বনাই দিলে আকৌ 2004 চনত ভাঙি নিলে তাৰ পাছৰে পৰা কোনো ধৰণৰ চিনমুকাম নাই এটা গৃহ আজিলৈকে বিভাগে নিৰ্মাণ নকৰিলে আপুনিও অৱসৰ ল'লে আজিলৈকে নতুন যি বিষয়া সেই বিষয়াও আজিলৈকে ইয়াত নিয়োজিত নকৰিলে কি ক'ব আচলতে ইমান হেমাহি পশু চিকিৎসা বিভাগৰ আজিলৈকে এইদৰে চলি থাকিলে য'ত চিকিৎসা কেন্দ্ৰ আছিলে য'ত উপস্বাস্থ্য কেন্দ্ৰ আছিলে তাত আজিলৈকে নতুন গৃহ নিৰ্মাণ নকৰিলে কি ক'ব আপুনি যিহেতু এই চিকিৎসা কেন্দ্ৰটো এই উপকেন্দ্ৰটোৰ এগৰাকী কৰ্মচাৰী হিচাপে ইয়াতে আপুনি নিয়োজিত হৈ আছিলে আৰু বৰ্তমানো আপুনি সেৱা আগবঢ়াই আহিছে মই 1980 চনত জুৰিয়াৰ পৰা ট্ৰেন্সফাৰ হৈ এই উপস্বাস্থ্য কেন্দ্ৰত জইন হ'ম আৰু তেতিয়াৰ পৰাই মই একাধিক্ৰমে 31 বছৰ 2011 চনলৈকে কৰ্মৰত হৈ ৰওঁ ইয়াৰ মাজতে বহুতো প্ৰাকৃতিক দুৰ্যোগত অসন্তৰ হৈ যায় স্বাস্থ্যকেন্দ্ৰটো তথাপিও মই ইয়াত ৰাইজৰ অনুৰোধ ক্ৰমে পশু চিকিৎসা সেৱা
চলাই গৈছিলোঁ। 2011 চনত মোৰ যেতিয়া অৱসৰ লওঁ তেতিয়া মই অৱসৰৰ পিছতো মই আজিলৈকে অঞ্চলৰ পশু চিকিৎসা সেৱা চলাই আছোঁ। নিশ্চয়কৈ যিহেতু যিগৰাকী আমি দাতা আচলতে বৰুৰাম দাসৰ নাম উল্লেখ কৰিছোঁ অসীম চেত্ৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।